জুৰিয়া আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। ধৃত আমিৰুল ইছলামৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। জুৰিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰী আটক। এক গোপন সূত্ৰৰ পমখেদি জুৰিয়াৰ বগৰীগুৰিত জুৰিয়া আৰক্ষীয়ে চলোৱা অভিযানত হাতেলতে ধৰা পৰে অভিযুক্তজন। আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আমিৰুল ইছলাম। চালচলি নিবাসী ৰফিকুল ইছলামৰ 20 বছৰীয়া পুত্ৰ আমিৰুলৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। জুৰিয়াৰ বগৰীগুৰি অঞ্চলত চলাইছিল এই বিশেষ অভিযান। বৰ্তমান সাক্ষীৰ উপস্থিতিত জব্দকৃত সামগ্ৰীসমূহৰ সৈতে অভিযুক্ত আমিৰুল ইছলামক আৰক্ষীয়ে জিম্মাত লৈ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোত চলি থকা ড্ৰাগছৰ ক'লা ব্যৱসায় উৎখাত কৰাৰ দিশত জুৰিয়া আৰক্ষীৰ এই অভিযান এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। নাজিমুদ্দিনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।